এখন আচৰিত দলং স্বাধীনতাৰ ৭টাকৈ দশক অতিক্ৰম হ'ল কিন্তু ৰূপে ৰঙে আজিও তিল মানুহ সলনি নহ'ল দলংখন দলংখনৰ এটা বিশেষ ৰহস্য আছে দলংখনেৰে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে ৰোগী কঢ়িয়াই লৈ যাব নোৱাৰে এম্বুলেন্সেৰে কিন্তু কি আচৰিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলংখনে দিনিতও ৰজাঘৰীয়াৰ বৰবৰীয়া নেতা অহা যোৱা কৰিব পাৰে এয়া কোনো কাল্পনিক ঘটনা নহয় পিটিচিৰ ওদালগুৰিৰ এক বাস্তৱ ঘটনা এয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পানেৰী বিধানসভা সমষ্টিৰ ৰঙাগাঁৱৰ এখন বাঁহৰ দলঙৰ ঘটনা এয়া এই বাঁহৰ দলঙে বৰ্তমান জীয়াতো ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক কিয়নো স্বাধীনতাৰ ৭টাকৈ দশক অতিক্ৰম কৰাৰ পিছতো উন্নয়নে ঢুকি নাপালে খৈৰাবাৰীৰ ৰঙাগাঁও খুচিগাঁওকে ধৰি কেইবাখনো গাঁও নিৰ্বাচন আহে আৰু যায় সলনি হয় জনপ্ৰতিনিধি কিন্তু সলনি নহয় এইখন বাঁহৰ দলং চৰকাৰলৈ বাট চাই অৱশেষত গাঁৱৰ ৰাইজ ওলাই আহিল দলং নিৰ্মাণ কৰিবলৈ বিটিআৰৰ খৈৰাবাৰী পৰিক্ষিত সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন গাঁৱৰ ৰাইজৰ দুৰ্দশা বিগত ৩০টা বছৰে নিজৰ গাঁথনিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে বাঁহৰ দলং বিভিন্ন সভা সমিতিত পৰিৱৰ্তনৰ ফটাঢোল বজোৱা ফুলঝাৰি মাৰা ভাষণ আগবঢ়োৱা মৃতযুঁজিত চৰকাৰৰ দিনত পিছে গাঁওবাসীয়ে আজিও দেখা নাপালে উন্নয়নৰ মুখ কেৱল মাথো প্ৰলোভন দি নিৰ্বাচনত জয়ী হয় জনপ্ৰতিনিধি প্ৰতি বছৰে চৰকাৰ আহিছে আৰু গৈছে কিন্তু গাঁওখনৰ একমাত্ৰ যাতায়াতৰ গ্ৰাম্যপথ অথবা এখন সাধাৰণ দলঙৰ বাবে জীয়াতো ভুগিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পূৰ্বৰ পানেৰী বিধানসভা সমষ্টি তথা পিটিচিৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত এই পথটোৰে কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিতৌ ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতা অহা যোৱা কৰে যদিও কোনোদিনেই চকুত নপৰিল ৰজাঘৰীয়াৰ এইখন গাঁৱৰ সাধাৰণ দলংখন ৰাজ্যৰ অভিযোগ কোনো এজন জনপ্ৰতিনিধিয়ে আজিলৈকে সমস্যাৰ বুজ ল'বলৈ আহৰি নাপালে কেৱল মাথো ভোট খুজিবলৈ উপস্থিত হয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যাৰ বাবে অৱশেষত উপায়ন্তৰ হৈ জনপ্ৰতিনিধিসকলৰ যাতায়াতৰ সুবিধা কৰি দিবলৈ গাঁওখনৰ পুৰুষ মহিলাকে ধৰি সকলো ওলাই আহি নামি পৰিল এখন বাঁহৰ দলং মেৰামতি কৰিবলৈ দলংখনৰ কাৰণে ল'ৰা ছোৱালী স্কুলত নিব নোৱাৰি ৰঙাগাঁও সংযোগী যিখন এখন ৰাস্তাৰ মাজত এখন দলং আছে আজি প্ৰায় আমি সৰু কালৰ পৰাই দেখা পাইছোঁ বাঁহৰে আমি নিৰ্মাণ কৰি আজি প্ৰায় ৩০ বছৰ ধৰি এইখন বাঁহৰ দলংখন মানে বনাই চলি আছোঁ গতিকে আমি বহুত দুখ লগা পৰিৱেশত পৰি আছোঁ আজিলৈকে ইমানখিনি চৰকাৰ গঠন হৈ গ'ল BPF চৰকাৰ 17 বছৰ ৰাজত্ব কৰিলে আজি কৰাৰ পিছতো আমাৰ কোনো দলঙৰ বা ৰাস্তাৰ কোনো মেৰামতি কাম একো আগবঢ়া নাই আৰু প্ৰতিটো চৰকাৰ গঠন হৈ যোৱাৰ প্ৰতিনিধিয়ে আজিলৈকে কোনো খা খবৰ নলগে আমাৰ খুচিগাঁও সংযোগী যিটো পথ কাকৰামাৰীৰ পৰা চেউনিৰ পৰা ৰঙাগাঁৱৰ পৰা আমাৰ ইছলামাৰীৰ পৰা এইখন ৰাস্তাৰে অহৰহ বজাৰলৈকে স্কুললৈকে যাবলগীয়া হয় স্কুলত আজি ৰাতিপুৱা স্কুললৈ যাবলৈ যিবিলাক ল'ৰা ছোৱালীক পাৰ হওঁতে মানে দুখ পাইছে পৰি পিনে মানে পাৰ হ'ব পৰা নাই বা স্কুলত আজি পৰীক্ষা আছিল পৰীক্ষাতো যাব পৰা নাই গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱেই দাবী জনাওঁ যে আমাৰ খুচিগাঁও অঞ্চলৰ যিখন মানে এই ৰাস্তাৰ মাজত এখন দলং আছে মোটামুটি বহুত ডাঙৰ দলং বুলি ক'ব লাগিব আমি ৰাইজে ইমান বছৰ মানে বাঁহৰে বনাই তৈয়াৰ কৰি চলি যাই আছোঁ আজিলৈকে কোনো প্ৰতিনিধিয়ে ইয়াতে মানে চকু দিয়া নাই বিগত সময়ত বিটিআৰক ছুইজাৰলেণ্ড বনোৱাৰ সপোন ৰচা প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ MCLA ভৱেন চন্দ্ৰ বড়োৱে কোনোদিনে আহৰি নাপালে এইখন গাঁৱৰ বুজ ল'বলৈ নিৰ্বাচনৰ সময়ত ঘৰিয়ালৰ চকুপানী টুকি ভোট ভিক্ষা মাগিবলৈ জনপ্ৰতিনিধিক আজিলৈকে গাঁওখনৰ অধিকাংশ লোকে দেখা নাপালে জনপ্ৰতিনিধিয়ে হেনো কেৱল মাথো নিৰ্বাচনৰ সময়ত দেখা দিয়ে প্ৰতিশ্ৰুতিৰ ফুলঝাৰি ভাষণ মাৰা জনপ্ৰতিনিধিৰ এতিয়া আহৰি নাই গাঁওবাসীৰ সমস্যা সমাধান কৰিবলৈ
ওদালগুৰিৰ ৰঙাগাঁও, কুচিগাঁও, চেউনি, কাকৰামাৰী, নিচলামাৰীকে ধৰি কেইবাখনো গাঁৱৰ পৰা খৈৰাবাৰী, গুৰেশ্বৰ, ভেৰগাঁও সংযোগী গাঁওখনৰ একমাত্ৰ ব্যস্ত গ্ৰাম্য পথটোৰ এখন দলঙৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। পথটোৰে প্ৰতিদিনে শিক্ষাৰ্থী, ব্যৱসায়িক লোক তথা চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন যান বাহন অহা যোৱা কৰে। পিছে দলংখনৰ বাবে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, ৰোগী কঢ়িয়াবলৈ যাব নোৱাৰে এম্বুলেন্সে। মুঠতে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গাঁওবাসী। আমাৰ কুচিগাঁৱৰ যিখন মানে দলং আজি 30 বছৰ ধৰি বনাই আছোঁ। আমি নিজৰ ৰাইজৰ পকেটৰ ধনেৰে খৰচা কৰি প্ৰতি বছৰে বনাওঁ। বানপানী হওঁতে মানে দলংখন উটাই লৈ যায়। আকৌ আমি ৰাইজৰ গাঁঠিৰ ধনেৰে এই দলংখন নিৰ্মাণ কৰিব লগা হয়। গতিকে আমি বহুত মানে কষ্টৰে এই জেগাখনত মানে ভুক্তভোগী। আমাৰ কোনো প্ৰতিনিধিয়ে মানে ইয়াতে আজিলৈকে চকু দিয়া নাই। তেওঁলোকে ভোট খুজি মানে সপ্তাহত 2 দিন 3 দিন আহি যায়, কিন্তু নিৰ্বাচন পাৰ হৈ যায়, বতৰণি পাৰ হোৱাৰ পিছত আজিলৈকে কোনো প্ৰতিনিধিয়ে মানে খা খবৰ লোৱা নাই বা কোনো কাম কাজ আমাৰ ইয়াতে চৰকাৰীভাৱে কোনো আগবঢ়া নাই। ইমান মানে পিছ পৰি আছে। কথা কৈ আমাৰ দাবী যাতে আমাৰ এই কুচিগাঁও সংযোগী যিখন ৰঙাগাঁও 4-5খন গাঁৱৰ সংযোগী পথৰ যিটো দলং নিৰ্মাণ কৰি যাতে আমাক উপকৃত কৰে ৰাইজক। পানাৰী সমষ্টি আমাৰ এইখন পৰে। অৱশেষত গাঁৱৰ ৰাইজে উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি পুৰুষ মহিলা সকলো ওলাই আহিল এখন বাঁহৰ দলং মেৰামতি কৰিবলৈ। বৰ্তমানে খৈৰাবাৰী পৰিষদীয় সমষ্টিত EM লমচৰাও দৈমাৰীক পুনৰবাৰ ৰাইজৰ আহ্বান এখন দলং নিৰ্মাণ কৰিবলৈ। যিখন কুচিগাঁৱৰ যিখন দলং আমাৰ EM খৈৰাবাৰী সমষ্টিৰ লমচাও দৈমাৰী তেখেতক আমি অনুৰোধ জনাওঁ যে আমাৰ কুচিগাঁৱৰ যিখন দলং আছে সেইখন RCC দলং এখন দি আমাক নিৰ্মাণ কৰি যাতে ৰাইজৰ সুবিধা কৰি দিয়ে, তাৰ কাৰণে তেওঁক আমি কাতৰ অনুৰোধ জনালোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।